ল'ৰাজনে ফিজিকেল টেষ্টত পাছ কৰিছে। মোক সুধিছে, ছাৰ পৰীক্ষা কেতিয়া হ'ব? মই ক'লো ফেব্ৰুৱাৰীত হ'ব। এতিয়া আপোনালোকে চিন্তা কৰক, আগতে যেতিয়া APSC ৰিজাল্ট দিয়ে টিভিত আলোচনা হয় যে কোন মন্ত্ৰীৰ ল'ৰাই চাকৰি পালে, কোন মুখ্যমন্ত্ৰীৰ PA চাকৰি পালে। আগতে আলোচনা হৈছিলে কোন মন্ত্ৰীৰ খুলখালিয়েকে চাকৰি পালে, নহলে কোন অফিচাৰৰ ল'ৰা ছোৱালীয়ে চাকৰি পালে। আজিকালি টিভিত আলোচনা কি হয় যে কোন তৰকাৰী ব্যৱসায়ী ল'ৰাই মেজিষ্ট্ৰেট হ'ল, কোন বজাৰত দোকান দিয়া বিধৱা মহিলাৰ ছোৱালী মেজিষ্ট্ৰেট হ'ল। আজি তাৰ বিষয়ে টেলিভিছনত আলোচনা হয়। আজি ইয়াত মই আহিছো, এজন ডেকা ল'ৰাক লগ পালো, পুলিচত ফিজিকেল টেষ্ট হৈছে, ল'ৰাজনে ফিজিকেল টেষ্টত পাছ কৰিছে। মোক সুধিছে, ছাৰ পৰীক্ষা কেতিয়া হ'ব? মই ক'লো ফেব্ৰুৱাৰীত হ'ব। ধুনীয়াকৈ গুচি গ'ল। আগত হ'লে কি ক'লেহেঁতেন যে ছাৰ চাকৰিটো দিয়ক। ইয়াত উঠি যোৱাৰ লগে লগে অতুল বৰাই এখন লিষ্ট দিলেহেঁতেন যে এইকেইটা মোৰ সমষ্টিৰ ল'ৰা চাকৰি দিয়ক। অজন্তা নেওগে এখন লিষ্ট দিলেহেঁতেন মোৰ সমষ্টিৰ ল'ৰা চাকৰি দিয়ক। কিন্তু আজি সকলো যুৱক যুৱতীয়ে জানে যে এইখন বিজেপিৰ চৰকাৰ, ইয়াত মাত্ৰ দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পাব। এই বিষয়ে আজি সকলোৱে জানে।